এই মুহূৰ্তত দিবলৈ লৈছো আন এটা ব্ৰেকিং নিউজ। বাঘবৰৰ মন্দিয়াৰ পুৰণি বস্তি গাঁৱত শোকাব ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ 4জনকৈ লোক অসুস্থ হৈ পৰে। নিশাৰ আহাৰ গ্ৰহণৰ পাছতে একেটা পৰিয়ালৰ 4জনকৈ লোক অসুস্থ হৈ পৰে। আক্ৰান্ত 4জনৰ 2জনৰ ইতিমধ্যে মৃত্যু হৈছে। নিশা আহাৰ গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰে বীৰেন দাসৰ পৰিয়ালটো। মঙলবাৰে নিশা আহাৰ গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰে 2জন। বীৰেন দাসৰ লগতে অসুস্থ হৈ পৰে পুত্ৰ প্ৰাণজিৎ দাস। তাৰ পাছত পত্নী জ্যোৎস্না দাস আৰু কন্যা পূৰ্ণিমা দাসো অসুস্থ হৈ পৰে। পিতা পুত্ৰক বৰপেটা চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসালয়ত পিতা পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে। আমি পুনৰবাৰ জনাইছোঁ বাঘবৰৰ মন্দিয়াৰ পুৰণি বস্তি গাঁৱত শোকাব ঘটনা সংঘটিত হৈছে। একেটা পৰিয়ালৰ 4জনকৈ লোক অসুস্থ হৈ পৰে। আক্ৰান্ত 4জনৰ 2জনৰ ইতিমধ্যে মৃত্যু হৈছে। নিশা আহাৰ গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰে বীৰেন দাসৰ পৰিয়ালটো। মঙলবাৰে নিশা আহাৰ গ্ৰহণৰ পাছতে অসুস্থ হৈ পৰে 2জন। বীৰেন দাসৰ লগতে অসুস্থ হৈ পৰে পুত্ৰ প্ৰাণজিৎ দাসো। তাৰ পাছত পত্নী জ্যোৎস্না দাস, কন্যা পূৰ্ণিমা দাসো অসুস্থ হৈ পৰে। পিতা পুত্ৰক বৰপেটা চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হৈছিল, কিন্তু চিকিৎসালয়ত পিতা পুত্ৰৰ ইতিমধ্যে মৃত্যু হৈছে।